এইখিনিতে মই আপোনালোকক এটা বস্তু দেখাবলৈ লৈছোঁ চাওকচোন এনেকুৱা শাহু থাকেনে বাৰু বোৱাৰীয়ে বস্তু খায় বুলি মানে আলু পিঁয়াজ মানে কি বুলি ক'ম আৰু পাকঘৰত যিহেতুকে বোৱাৰীয়ে ভাত বনায় আৰু বোৱাৰীক মানে খাবলৈ নিদিয়ে আলু পিঁয়াজৰ পৰা আদি কৰি সকলোখিনি এই ভিআইপিটোতে কেনেকৈ লুকুৱাই থৈছে চাওক তাকো বিচনাৰ তলত আৰু ভিডিঅ'টো চাব সকলোখিনি আপোনালোকে গম পাব নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ আৰু এতিয়া আহি পাইছোঁহি এটুকুৰ বিশেষ ঠাই আৰু আপোনালোকে চাগে মোৰ বেকগ্ৰাউণ্ডটো দেখি গমেই পাইছে আজি মই মানে ক'ত আছোঁ মানে ঘৰত নাই বুলি চাগে আপোনালোকে গমেই পাইছে হয় আৰু এতিয়া বাজিছে 9টা আৰু 9টা বজাত মানে ইমানেই হাঁহি ফূৰ্তি কৰি আছোঁ বহুত দিনৰ পাছত মানে এনেকৈ একদম হাঁহি ফূৰ্তি কৰি আছোঁ মানে এফালে বহুত হাঁহি ফূৰ্তি কৰি আছোঁ আৰু ৰিলছ বনাইছোঁ আপোনালোকে মোৰ আইডিটো চাব ইনষ্টাগ্ৰামৰ কল্পনা ৰাজবংশী বুলি আছে আৰু আজি বান্ধৱী ঘৰৰ পৰাই দিছোঁ একদম বহুত ভাইৰেল হৈ থকা গান এটা কৰিছোঁ আৰু আপোনালোকেতো জানেই মই যথং মথংকৈ নাচি দিওঁ আৰু তাতে আপোনালোকে বহুত মৰম চেনেহ দিয়ে দৌৰি গ'লোঁ গানটো এইপিনে আমাৰ মাইনাই একে ষ্টাৰ্ট কৰিলে মই একে দৌৰি গৈ খালি ভাজহে দিছোঁ আৰু আপোনালোকে চাব আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰিব আৰু বহুতে ইমান সুন্দৰ সুন্দৰ কমেণ্ট দিছে মই কালি নে পৰহি এটা ইনষ্টাগ্ৰামত ভিডিঅ' দিছিলোঁ তাৰপিছতে মই মানে কৈছোঁ আৰু 50 বছৰ বয়সতো মই এনেকৈ নাচি বাগি থাকোঁ তাৰপিছত বহুতে কমেণ্ট কৰিছে যে 50 বছৰ হোৱা নাই মা আপোনাৰ আৰু আপুনি মানে কৈছে আৰু আপুনি পটককৈ বুঢ়া নহয় মা আপুনি যে হাঁহি ধেমালি কৰি থাকে হয় মানুহৰ জীৱনটো হ'ল দুদিনীয়া যদিহে মই মন মাৰি মাৰি আপোনালোকলৈ ভিডিঅ'সমূহ আগবঢ়াওঁ আপোনালোকেও মন মাৰি মাৰি চাব লাগিব হয় নে নহয় গতিকে মই হাঁহি ফূৰ্তি কৰি একদম ধুনীয়াকৈ ভিডিঅ' আগবঢ়াওঁ তেতিয়া মোৰ ভিডিঅ'টো চাই যাতে আপোনালোকে এনাৰ্জি পায় সেইকাৰণে একদম দেখিছেনে নাই হাঁহি মাতি যিমানেই মোৰ দুখ নাথাকক কিয় মই হাঁহি ফূৰ্তি কৰি থাকোঁ আৰু আজি আহিছোঁ এখন বিশেষ মানে এটুকুৰ বিশেষ জেগালৈ বুলি কৈছোঁ একদম সুন্দৰ পৰিৱেশ আৰু এই ঘৰটোত মই 3 ঘণ্টামান শুলোহি কিন্তু ইমান এটা আমোদ পাইছোঁ এই ঘৰখনত থাকি এনেকুৱা এটা মানে ভাল লাগিছে মোৰ যিহেতুকে মই এনেকুৱা পৰিৱেশত থাকি বহুত ভাল পাওঁ আৰু এই ভাল পোৱাৰ ভিতৰতে কিন্তু আৰু এটা বস্তু আপোনালোকক দেখাম সেই বস্তুটো হৈছে এতিয়া আহিছোঁ এটুকুৰতে একদম পাকঘৰলৈ সোমাই আহিছোঁ আৰু এইফালে গেছ টেবুল আছে পাকঘৰলৈ সোমাই আহিছোঁ আৰু আপোনালোকক আজি মই এটা বস্তু দেখাম আজি আমাৰ মানে পাখি মাইনাই চাওক আপোনালোকক কৈছোঁ পাখি মাইনাই যি মন যায় তাকেই খাবলৈ বিচাৰে যি মন যায় মানে তাকেই ধুনীয়াকৈ সুন্দৰকৈ নিজে বনাই লৈছে হয় নে নহয় নিজে বনাই লয় পাকঘৰত কেতিয়াও মই নকওঁ এইটো নবনাবি সেইটো নবনাবি যিটো নেকি আমি আগতে পাই আহিছিলোঁ খৰি মানে জুইতেতো বনাইছিলোঁ গেছ ব্যৱহাৰ কৰিয়ে নাপালোঁ বিবাহিত যেতিয়া বিয়া হ'লোঁ মানে জীয়ৰী অৱস্থাতো গেছ নাপালোঁৱে যেতিয়া মানে বিয়া হৈ আহিলোঁ বিয়া হোৱাৰ পাছতো গেছ ব্যৱহাৰ কৰিয়ে নাপালোঁ একদম যেতিয়া আকৌ নতুনকৈ এখন ঘৰ সাজিছোঁ তেতিয়াহে আকৌ আমাৰ পুৰণা ঘৰত গেছ লোৱা হৈছে মানে আমি খৰিতেই বনাওঁ তাৰপিছত খৰিতে আৰু কি আৰু নিজেতো বনাই পেলাই একো খাব নোৱাৰোৱেই আৰু সেই যিটো অনুভৱ মই যিখিনি কষ্ট পালোঁ সেইখিনি যাতে মোৰ মানে মাইনাই নাপায় সেইকাৰণে যি মন যায় তাকেই বনাই পেলাই খায় একদম সুন্দৰকৈ বনাই খায় আৰু মোকো ৰুমত কয় হৌ মা আমুকটো বনাইছোঁ খাব ঢাকি থৈছোঁ বোলো হ'ব তাৰপাছত কিন্তু আজি এখন ব্যতিক্ৰমী ঘৰ পালোহি আৰু ঘৰটো কেনেকুৱা জানেনে এইটো এখন গেছ টেবুল আপোনালোকক দেখালোঁ এয়া সুন্দৰকৈ বাচন পাতি মাজি থৈছে দেখিছে আৰু আপোনালোকক এটা কাৰণেই মই সেই বস্তুটো দেখাব লাগিব এনেকুৱা এগৰাকী শাহু আছে এনেকুৱা এগৰাকী মাতৃ আছে যি নেকি বোৱাৰীয়ে বস্তু খায় বুলি কেনেকৈ লুকুৱাই থৈছে সেইটো আপোনালোকক দেখাম বোৱাৰীয়ে বস্তু খায় বুলি দেই কাৰণ আগৰ দিনৰ শাহু শহুসকলৰ কথা কৈছোঁ এতিয়া দিনতো আছে তেনেকুৱা বহুত যে বোৱাৰীগৰাকীয়ে কিবা মানে নিজে বনাই খায় বুলি বহুত বস্তু ৰুমত লুকুৱাই থয় ঠিক তেনেকুৱা পৰিৱেশ এটা মই আজি আপোনালোকক দেখাম মানে বোৱাৰীয়ে হওক বা মানে নিজৰ পুত্ৰই হওক তেনেকৈ খায় বুলি বস্তুবিলাক লুকুৱাই ৰুমত থয় গতিকে পলম নকৰি এতিয়া মই আপোনালোকক আচল কথাটো ক'বলৈ ওলাইছোঁ মানে এতিয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ বোৱাৰীয়ে খায় বুলি শাহুৱেকে আলু ক'ত লুকুৱাই থৈছে দেই এইটো দেখা পাইছেনে মই ভিআইপিটো উলিয়াই আনিছোঁ আৰু থৈছে বা আৰু দেখাইছোঁ এইটো চাওক এয়া দেখিছে বোৱাৰীয়ে খায় বুলি ক'ত কি লুকুৱাই থৈছে এই বিস্কুটৰ টেমাও লুকুৱাই থৈছে দেখোন হা বিস্কুটৰ টেমা বা এই ভিআইপিটোত এতিয়া কি আছে এতিয়া মই আপোনালোকক দেখাম দেই বোৱাৰীয়ে খায় বুলি কৃষ্ণ এয়া দেখা পাইছেনে নাই বাৰু এইটো দেখিছেনে নেমু এইফালে পিঁয়াজ এইফালে আলু দেখিছা আৰু এইটো হৈছে ভিআইপি বা খুৱাই হ'লচোন শাহুৱেহে জানে
বোৱাৰীৰ কাৰণে কিমান কষ্ট পাইছে বোলে কিন্তু এতিয়া মই আপোনালোকক কৈছোঁ আৰু দেই দেখিছে মই উঠি দিছোঁ আৰু এই বিচনাখনৰ তলতে থৈছে সেয়া এতিয়া আপোনালোকক দেখালোঁ দেই এতিয়া আপোনালোকক দেখালোঁ এই কাহিনীটো কি গম পাইছেনে যিহেতুকে মই আজি বান্ধৱী ঘৰলৈ আহিছোঁ আপোনালোকক কৈছোঁ দেই বান্ধৱী ঘৰলৈ আহিছোঁ আৰু বান্ধৱী ঘৰলৈ অহাৰ আগত মানে আৰু দুঘৰ মানুহত মানে সোমাই আহিছোঁ যেতিয়া এখন গাঁৱলৈ আৰু দুঘৰ মানুহত মানে সোমাই আহিছোঁ আৰু অকণমান আঁতৰ হ'ব বাৰু ইয়াৰ পৰা 1.5 কিলোমিটাৰমান তাত সোমাই আহিছোঁ ইয়াৰ পৰা মানে মোৰ বান্ধৱী ঘৰৰ পৰা 1.5 কিলোমিটাৰমান আঁতৰত তেখেতসকলৰ ঘৰত সোমাই আহিছোঁ তাৰপিছত তেখেতসকলৰ শাহু বোৱাৰীয়ে মোৰ ভিডিঅ' চাই একেবাৰে বলকা মলিবলৈ লাগিলে আৰু যে একে তোমাৰ বোৱাৰী ভালহে আমুকহে পাকঘৰটোতে থাকে একে এনেকৈহে বনাই তোমাক খুৱাই মোৰো চাওক বোৱাৰী সকলোৱে ভাল চলাব জানিব লাগিব হয়নে নহয় গতিকে শাহু ভাল হ'ব লাগিব বোৱাৰীও ভাল হ'ব লাগিব এতিয়া মই আপোনালোকক এটা কথাৰ কাৰণেই মানে কৈছোঁ বোৱাৰীয়েকেও কিছুমান অভিযোগ দিছে যে মায়ে আমি খাওঁ বুলি বস্তু লুকুৱাই থয় তাৰপাছতে কৈছে আকৌ শাহুৱেকেও কৈছে তেহেঁতে ভাল বস্তু আনি ভিতৰত খায় এতিয়া কোন ফালৰ পৰা মৰিম সেইকাৰণে মই এতিয়া আপোনালোকক দেখাইছোঁ এই যে ভিআইপিটোত মই আলু পিঁয়াজ কেইটামান আপোনালোকক দেখাইছোঁ সেইটো আচলতে মই আপোনালোকক এটা কাৰণে দেখাইছোঁ মোৰ বান্ধৱীৰ ঘৰত মানে আমাৰ ইয়াত বুলিয়ে নহয় বান্ধৱীৰ ঘৰত বুলিয়ে নহয় আমাৰ মানে ঘৰতো আমাৰ নমাটি ঘৰতো এনেকুৱা বান্দৰৰ পৰা মানে আমি বস্তু লুকুৱাই থ'বলৈ বাধ্য আৰু খিৰিকীকে খুলিব নোৱাৰোঁ আৰু সেই বান্ধৱীয়ে মানে কি কৰিছে এই বান্দৰৰ ভয়ত ভিআইপিটোত মানে মইহে কেইটামান তাত থৈছোঁগৈ সৰহকৈ ইয়াত অলপ থৈ দিছোঁ মানে সেইটো আপোনালোকৰ ভিডিঅ'টোৰ কাৰণে দেখাইছোঁ যে শাহুৱেকে কেতিয়াবা কি কৰে কাৰণ আজি য'ত সোমাইছিলোঁ তেখেতে ক'লে যে এনেকৈ সোমোৱাই থয় পুৰণা বাকচত গতিকে মই বাকচ নাই যেতিয়া ভিআইপিটোকে দেখালোঁ আৰু আলু পিঁয়াজকেইটা নি পেলাই এতিয়া বান্ধৱীক কৈছোঁ তই কাম এটা কৰিবি এই ভিআইপিটোতে আলু পিঁয়াজ মানে পিঁয়াজ নাখায় নেকি ন খায় জানো পিঁয়াজ বান্দৰে অঁ আলু হওক নেমু নাখায় বাৰু আলু আৰু যেনেকৈ আলু তাৰপিছতে আকৌ বেলেগ পটল চব্জি বা ভাতকেৰেলা আজিকালি ভাতকেৰেলাও খায় বান্দৰে সকলোখিনি বোলো ভিআইপিটোত সোমোৱাই থবি তেতিয়া নিশ্চিন্ত বান্দৰে ধৰিব নোৱাৰে মানে বান্দৰে খাব নোৱাৰে সেইকাৰণে মই ভিআইপিটো তাত সোমোৱাই পেলাই ভিডিঅ'টো বনালোঁ আৰু আপোনালোককো কৈছোঁ কাৰণ চাওক সকলোৱে ভালকৈ খাবলৈ ফ্ৰীকৈ থাকিবলৈ সকলোৰে মন যায় এতিয়া এইটোৱে নহয় যে বোৱাৰী হ'ল বুলিয়ে যেন একে প্ৰত্যেকটো কথা শাহুগৰাকীক সুধিহে যে খাব লাগিব বনাব লাগিব সেইটো নহয় আপোনালোকে এৰি দিয়কচোন মুকলিকৈ আপোনালোকে চলাবলৈ দিয়ক যে এইখিনি এই বস্তু ইয়াতে থৈছোঁ মাইনা তুমি ভালকৈ হাত ধৰি চলাবা জানে নহয় আজিকালি কিয় নাজানিব গতিকে সেইখিনিকে ক'লোঁ আৰু আপোনালোকে চাগে ভয় খাই গ'ল এজনী কোন শাহু ভিআইপিত আলু পিঁয়াজ সোমোৱাই থোৱা গতিকে এইটোৱে অকণমান ভিডিঅ'টোৰ কাৰণে আপোনালোকক জমনি কৰি দেখালোঁ আৰু এতিয়া ভাত বাঢ়িছে বান্ধৱীয়ে ধুনীয়াকৈ এতিয়া ভাত পানী খাই আপোনালোকক একদম শুবলৈ যাম যে তেতিয়া লগ পাই আছোঁ এতিয়া চাওক ভাত পানী খাই আহিলোঁ আহি পেলাই এতিয়া শুওঁ এইখন বিচনাত এতিয়া গোটেইকেইজনী পথালিকৈ সোমাওঁ দেই এইজনী আমাৰ দেৱজানী দেখিছেনে ইয়াতে এতিয়া শুম বহুত ভাল লাগিছে মনটো বহুত বছৰৰ মূৰত একদম এনেকৈ শুম এতিয়া গতিকে এতিয়া সকলোকে গুড নাইট দিছোঁ সকলো ভালে কুশলে থাকিব এতিয়া আপোনালোকৰ মাজৰ পৰা অকণমান সময়ৰ কাৰণে হ'লেও আঁতৰি আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে গতিকে এতিয়া সকলোকে বাই বাই আৰু এটা কথা কওঁ দেই এইখিনিতে আপোনালোকে আকৌ ভুল নুবুজিব মই যে ভিআইপিটোত আলু পিঁয়াজ দেখাইছোঁ সেইখিনি মানে আজি যোনগৰাকী শাহুৱে মোৰ আগত প্ৰকাশ কৰিছে যে তাই লুকুৱাই থয় বাকচত ইয়াত বাকচটো পোৱা নাই সেইকাৰণে মই ভিআইপিটোকে এটা উদাহৰণস্বৰূপে আপোনালোকক দেখাই দিছোঁ যে এনেকৈ কিয় লুকুৱাই থ'ব লাগে হয় গতিকে সেইখিনিকে ক'লোঁ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল এতিয়া সকলো ভালে কুশলে থাকিব এইখিনিকে কৈ এতিয়া আপোনালোকৰ মাজৰ পৰা মই বিদায় ল'বলৈ ওলাইছোঁ যিহেতুকে এতিয়া বান্ধৱীৰ ঘৰত আছোঁ সোনকালে মানে বিচনাখনত বাগৰি পিঠি খজুৱাই আজি ধুনীয়াকৈ একদম বাৰ্তালাপ কৰিম গতিকে এতিয়া সকলোৰ পৰা বাই বাই